এবাৰ মাৰ্চেল বৰুৱাই প্ৰত্যুত্তৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সৰু কাম কৰোঁ বুলিয়ে উপলুঙা কৰাটো মই তীব্ৰ গৰিহণা জনাইছোঁ বুলি লাইভ যোগে আহি ক'লে মাৰ্চেল বৰুৱাই। মুখ্যমন্ত্ৰীয়ে মাৰ্চেল বৰুৱাক লৈ কৰা মন্তব্যৰ পিছতে মুখ খুলিছে মাৰ্চেল বৰুৱাই। চে গুৱেভাৰা SFI প্ৰসংগটো মুখ্যমন্ত্ৰীক উত্তৰ দিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাই কি কৈছে শুনাম। তাৰ পূৰ্বে মাৰ্চেল বৰুৱাই কৈছে যে মই নিজকে ৰঙৰ মিস্ত্ৰী বুলি ক'ব লাজ নকৰোঁ। গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ বাবে ৰঙৰ মিস্ত্ৰী বুলি উপলুঙা কৰাক লৈও গৰিহণা দিছে মাৰ্চেল বৰুৱাই। মুখ্যমন্ত্ৰীক লৈ গৰিহণা আগবঢ়াইছে মাৰ্চেল বৰুৱাই। চে গুৱেভাৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাই কেইবাটাও প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে। যদি মুখ্যমন্ত্ৰীয়ে মাৰ্চেল বৰুৱাক লৈ মন্তব্য কৰিছিলে আৰু এই মন্তব্য শুক্ৰবাৰে কৰিছিলে, তাৰ পাছতেই মুখ খুলিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাই মুখ খুলিছে SFIৰ সদস্য নেকি চিত্ৰশিল্পী মাৰ্চেল বৰুৱা। আৰু এই সন্দৰ্ভতো মুখ খুলিছে মাৰ্চেল বৰুৱাই। চে গুৱেভাৰা কিয় ভাল পায় মাৰ্চেল বৰুৱাই সকলোখিনি কৈছে। চে গুৱেভাৰা SFI প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিছে মাৰ্চেল বৰুৱাই। SFI প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভুল বুজা বুলিও কৈছে মাৰ্চেল বৰুৱাই। মই কোনো SFIৰ সদস্য নহয়, আগতেও নাছিলোঁ বা নাথাকোঁ বুলি মন্তব্য কৰিছে মাৰ্চেলে। গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ বাবে ৰঙৰ মিস্ত্ৰী বুলি উপলুঙা কৰাক লৈ গৰিহণা দিছোঁ বুলি কৈছে মাৰ্চেল বৰুৱাই। সৰু কাম কৰোঁ বুলিয়ে কাকো তেনেকৈ ক'ব নালাগে, এনেকুৱা মানসিকতা কাৰো থাকিব নালাগে বুলি কৈছে মাৰ্চেল বৰুৱাই। সেয়া ৰঙৰ মিস্ত্ৰীয়ে হওক, ঠেলাৱালাই হওক, ৰিক্সা চালকেই হওক, সৰু কাম কৰোঁ বুলিয়ে কাৰোবাক মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰাটো সেয়া মানসিকতা কাৰো থাকিব নালাগে বুলি কৈছে আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি কৈছে মাৰ্চেল বৰুৱাই। চে গুৱেভাৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিলে মাৰ্চেল বৰুৱাই। চে গুৱেভাৰা এজন সাংঘাতিক প্ৰেমিক আছিল বাবেহে ভাল পাওঁ বুলি মন্তব্য কৰিছে চিত্ৰশিল্পীগৰাকীয়ে। আৰু লগতে চে গুৱেভাৰাক ফ'ল' কৰি বা তেওঁৰ প্ৰেমৰ প্ৰতীক হিচাপে যে টুপি পৰিধান কৰে, সেই টুপিটো মাৰ্চেল বৰুৱাই পৰিধান কৰে, সেই সন্দৰ্ভতো মুখ খুলিছে। মুঠৰ ওপৰত মাৰ্চেল বৰুৱাই এবাৰ প্ৰত্যুত্তৰ দেখিবলৈ পোৱা গৈছে, যিহেতু শুক্ৰবাৰৰ দিনটোত জুবিন গাৰ্গৰ ছবি অংকন কৰাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে বা লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য কৰিছিলে জুবিন গাৰ্গৰ চিত্ৰ অংকনক লৈ। জুবিন গাৰ্গৰ সাদৃশ্য নথকা ছবি আঁকি জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে, এই ধৰণৰ মন্তব্য কৰিছিলে। গণেশগুৰিত জুবিন গাৰ্গৰ ফটো মচা ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে শুক্ৰবাৰ দিনটোত। চৰকাৰে নহয়, দুজন অসমীয়া ল'ৰাই মচিছিল জুবিন গাৰ্গৰ ফটো আৰু জুবিনৰ সাদৃশ্য নথকা ছবি আঁকি জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছিলে। আৰু এই মন্তব্য কৰাৰ পিছতে লগতে কৈছিলে যে জুবিন দাৰ ছবি আঁকিবলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগিব বা এই ধৰণৰ কিছুমান মন্তব্য কৰাক লৈ এবাৰ মুখ খুলিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাক লৈ যি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিলে সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাই কৈছে যে SFIৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যি ভুল ধাৰণা লৈ আছে সেই কথাও কৈছে। চে গুৱেভাৰা SFIৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ মাৰ্চেল বৰুৱাৰ। SFIৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ভুল বুজা বুলি মন্তব্য মাৰ্চেলৰ। মই আগতে SFIৰ সদস্য নাছিলোঁ বুলি কৈছে, সদস্য নহয় বা ভৱিষ্যত নাথাকোঁ বুলি মন্তব্য কৰিছে মাৰ্চেল। লগতে গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ বাবে ৰঙৰ মিস্ত্ৰী বুলি উপলুঙা কৰাক লৈ গৰিহণা জনাইছে মাৰ্চেল বৰুৱাই। এটা সৰু কাম কৰাক লৈ ঠেলাৱালাই হওক, ৰিক্সা চালকেই হওক, ৰঙৰ মিস্ত্ৰীয়ে হওক, ৰঙৰ মিস্ত্ৰী বুলি ক'বলৈ মই লাজ নকৰোঁ, কিন্তু সৰু কাম কৰোঁ বুলি উপলুঙা কৰাত তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বুলি উল্লেখ কৰিছে মাৰ্চেল বৰুৱাই। মাৰ্চেল বৰুৱাই কি উত্তৰ দিলে বা কি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুনো আহক। কি সজাই দিয়া নাই, ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই উপলুঙা কৰিলে। আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকে হওক, তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰোঁ, মোৰ ৰং মিস্ত্ৰী বুলি ক'লেও মোৰ কোনো সমস্যা নাই। কিন্তু সৰু কাম কৰিছে বুলি যিটো ঠাট্টা কৰা যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা জনাইছোঁ। এনেকুৱা মানসিকতা থাকিব নাপায়। আৰু মই এটা কথা কওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ভুলকৈ বুজি আছে। মই কোনো SFIৰ নহয়। মই না আগতে কেতিয়াবা SFI আছিলোঁ, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়। মই একদম মুক্ত মনৰ মানুহ, স্বাধীন চেতিয়া মানুহ, এনেকেই থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুৱেভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুৱেভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ। আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে। তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে। তেখেত যদি প্ৰেমিক নহ'লহেঁতেন, তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন। তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধোঁ আৰু সেইধৰণে সদায় পিন্ধিম। আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছোঁ, আপুনি মোক ভুলকৈ বুজিছে। মই কোনো SFIৰ নহয়, কোনো সংগঠনৰে মানুহ মই নহয়। আৰু আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও অপেনলি ছাপোৰ্ট কৰা নাই।
আৰু এটা কথা কওঁ, সেইদিনাখন প্ৰটেষ্টত বিভিন্ন মানুহ আহিছে। সেইদিনাখন কোনোবা বেলেগ ক'ৰ দল সংগঠনৰ মানুহ আহি ওলাইছেহি, মই সেইবোৰ নাজানো। আৰু কোনোবা আহিব পাৰে, সেইটো ইমানো ডাঙৰ কথা বুলিও মই নাভাবোঁ। কোনোবা কংগ্ৰেছৰ মানুহ আহিব পাৰে, বিজেপি মানুহো আহিব পাৰে, AJP আহিব পাৰে, কাৰণ জুবিন দাক সকলো মানুহে ভাল পায়। তো আহিব পাৰে। এতিয়া আৰু সেইটোক লৈ পেলাই আপোনালোকে মোক জাজ নকৰিব। মোৰ তাৰ লগত কোনো সম্পৰ্ক নাই। মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ, এটা মেছেজ দিছোঁ যে ছবিখন পুনৰ আঁকিম, আপোনালোকে সহায় কৰক। আৰু সেইকণ সময়ত ইমান যে মানুহ আহিব মই ভাবিয়ে পোৱা নাছিলোঁ। কথাটো আকৌ এবাৰ কৈছোঁ, খুব তেনেই সাধাৰণ কথা আছিলে। আৰু কথাটোক ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে, মই তাকে অনুৰোধ কৰিছোঁ। জুবিন দাৰ ছবি আমাক শান্তিয়ে আঁকিব দিয়ক। আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই। জুবিন দাই যি ভাল পাইছিলে, জুবিন দাই যি আদৰ্শৰ কথা কৈছিলে, আমি সেই ধৰণে সেই আদৰ্শ, সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিন দাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ। তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম, সেই বুলি মই বিশ্বাস কৰোঁ। আৰু ইয়াত মোৰ ক'ব লগা সিমানেই আৰু ভৰলুৰ কথাটো মই এটা ক'ব খুজিম যে ভৰলুৰ কথাটো খুব তেনেই সাধাৰণ আছিলে যে গছ কাটিছে, গছৰ কাৰণে গছ নাকাটিব বুলি প্ৰতিবাদ কৰিছোঁ। আৰু তাতো বিভিন্ন মানুহ আহিছিলে। ইয়াত যেনেকে মানুহ আহিছে তাতো তেনেকে মানুহ আহিছে। আৰু জুবিন দা নিজেও দীঘলী পুখুৰীত আহিছিলে গছ কটাৰ বিৰোধ কৰিবলৈ। আৰু গছ কটাটো কোনো মানুহে ভাল নাপায়, ময়ো তাক সমৰ্থন কেতিয়াও নজনাওঁ। গতিকে এইটো খুব সাধাৰণ কথা আছিলে। মই বুজি নাপাওঁ কথাবোৰ নি পেলাই ক'ত পোৱাইগে, কি কৰি দিয়েগে, আচৰিত লাগিছে। আকৌ এবাৰ কৈছোঁ যে আপুনি মোক ভুল বুজি আছে। মই কোনো SFI নহয়, কোনো দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই। আৰু মই সকলোকে এটা কথা কওঁ, মই সকলোকে মানুহ হিচাপে চাওঁ। মই কাকো কেতিয়াও সি BJP, সি কংগ্ৰেছ বা সি কোনোবা বেলেগ দল, কোনোবা সংগঠন, সেই ধৰণৰ টেগ লৈ পেলাই মই কাকো নাচাওঁ। আৰু ঠিক তেনেকে মোৰ লগত BJP মানুহো মোৰ আপোন মানুহ আছে, মোৰ লগৰ বহুত ভাল বন্ধু BJPতো আছে, কংগ্ৰেছত আছে, বিভিন্ন দল সংগঠনত আছে। আৰু এতিয়া মই সিহঁতৰ লগততো আৰু কথা নপতাকে থাকিব নোৱাৰোঁ। গতিকে মোক সেই ধৰণে জাজ নকৰিব, মই অনুৰোধ জনাইছোঁ। মই একদম স্বাধীন চেতিয়া মানুহ। মই এই ধৰণে ছবি আঁকি আছোঁ, এই ধৰণে ছবি আঁকি যাম। আৰু শেষত ক'ব লগা সিমানেই। জয় আই অসম, জয় জুবিন দা।